নমস্কাৰ মৰমৰ বন্ধুসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছো যেহেতু আমি মেট্ৰিক পৰীক্ষা দিছো লগতে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম ইতিমধ্যে হৈ আছিল কিন্তু মাজতে কি হ'ল প্ৰশ্ন পেপাৰ লিক হোৱাৰ বাবে আমি ষ্টপ হৈ গৈছো এতিয়া আমি কি কৰা দৰকাৰ গুটেখিনি আজি আলোচনা কৰিম আৰু গুটেখিনি কি কৰিব লাগে আমি আলোচনা কৰিম ঠিক আছে প্ৰথমতে প্ৰশ্ন হৈছে যে মেট্ৰিক পৰীক্ষা ৰিজাল্টৰ পিছত আমি কি কৰা দৰকাৰ বা এতিয়া কি কৰা দৰকাৰ তাৰ পিছত আহিল তোমালোকৰ প্ৰশ্ন যে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব সেইটো আমি নাজানো কিন্তু এটা কথা গম পাইছো যে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম কৈছিলে যে আমাৰ পঞ্চায়ত ইলেকশ্যনৰ পিছত হ'ব বুলি কৈছে তেনেহ'লে আমি এটা কথা গম পাওঁ সেইটো হৈছে যে পঞ্চায়ত ইলেকশ্যন মে মাহৰ 5 তাৰিখৰ আগত অনুষ্ঠিত হ'ব মানে মেৰ পিছত তোমালোকৰ পঞ্চায়ত ইলেকশ্যনৰ পিছতে তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম অনুষ্ঠিত হ'ব ঠিক আছে এটা কথা হ'ল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কি থাকিব ৰিজাল্টত বহুখিনি কথা আহি আছে মেট্ৰিক হোক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ মেইনলি ৰিজাল্ট তোমালোকে দিয়ে মে মাহত এবাৰো তোমালোকৰ পঞ্চায়ত ইলেকশ্যনৰ পিছতে তোমালোকৰ কি হ'ব ৰিজাল্ট ডিক্লেয়াৰ হ'ব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট নাই কিন্তু মোৰ যিখিনি আইডিয়া বা প্ৰিভিয়াছ যদি ইয়াৰবোৰ চোৱা তোমালোকে প্ৰিভিয়াছ ইয়েৰতো তোমালোকে ৰিজাল্ট মে'ত দিছিলে কিছুমান জুনত দিছে তেনেহ'লে এই চিষ্টেমত যোৱা তেনেহ'লে তোমালোকে মে মাহতে ৰিজাল্ট পাবা এতিয়া প্ৰশ্ন আহিল মেট্ৰিক পাছ দিয়াসকলে যোনে ভাবিছে যে আমি পাছ কৰিম পাছ কৰাসকলে কি কলেজত পঢ়া ভাল কি কলেজ বুলি কোৱাৰ লগে লগে এটা কথা হ'ল যে প্ৰাইভেট কলেজ নে গভৰ্ণমেণ্ট কলেজ লগতে কি ষ্ট্ৰীম লোৱা দৰকাৰ কমাৰ্চ ছায়েন্স নে তোমালোকৰ আৰ্টছ তাৰ উপৰিও বহুতো প্ৰশ্ন আছে বহুতো মাক বাপেকে ভাবে ল'ৰাটোক ITI হওক বা পলিটেকনিক এনেকুৱা ধৰণৰ ফিল্ডত কি কৰিব পাৰে পঠাব বিচাৰে লগতে আৰু কথাটো কৈ দিছোঁ যে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যেহেতু আমাৰ এক্সাম মামাই দুদিনমান আগত কৈছে যদি এক্সামে নাপাতো তেনেহ'লে কি হ'ব মামাই দুদিন আগত এটা মিটিঙত কৈছিল মিটিঙত বুলি কোৱা নাই ল'ৰা ছোৱালী যেতিয়া মতামত বাৰ্তা কৰিছিলে মামাই কৈছিলে যে যদি তোমালোকৰ এক্সামে নাপাতো তেতিয়া মানে এক্সাম যদি নাপায় তেনেহ'লে ডাইৰেক্ট কি হ'ব হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত এণ্ট্ৰি হ'ব পাৰিবা কিন্তু সেইটো মামাই জাষ্ট এনে কৈছে অফিচিয়েলভাৱে এইটো কোৱা নাই এইটো কথা হ'ল যে আমি এতিয়া হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ যোনটো কৰি আছা তোমালোকে এইখিনিৰ ভিতৰত যিখিনি সময় পালা বিহুৰ আগত যিহেতু বিহু তোমালোকৰ গমে পাইছা এপ্ৰিলৰ 15 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব তোমালোকে বিহুৰ আগত তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ চিলেবাছ পঢ়ি কমপ্লিট কৰি শেষ কৰি দিয়া যাতে তোমালোকে বিহুৰ পিছত তোমালোকে কি কৰা হায়াৰ সেকেন্ডাৰীৰ যোনটো মেইন এটা টাফ এক্সাম সেই এক্সামটো তোমাৰ কাৰণে প্ৰিপেৰেশ্যন চলাব পাৰা লগতে মেট্ৰিক পৰীক্ষা ৰিজাল্টৰ পিছতে আমাৰ কি হ'ব এডমিশ্যন হ'ব কাৰণ ৰিজাল্ট নিদিয়াকৈ কোনো তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন নহয় সেইবাবে তোমালোকে কিটো ছাবজেক্ট ল'বা বা কোনখন কলেজত পঢ়িবা গভৰ্ণমেণ্ট পঢ়িবা নে চৰকাৰীত পঢ়িবা গভৰ্ণমেণ্ট চৰকাৰী এটাই আৰু গভৰ্ণমেণ্টত পঢ়িবা নে প্ৰাইভেটত পঢ়িবা সেইটো তোমালোকে ডিচিজন কৰি লোৱা মই এইটো কোৱা নাই যে গভৰ্ণমেণ্টত বেয়াকৈ পঢ়ায় আৰু প্ৰাইভেটত ভালকৈ পঢ়ায় সেইটো মই কোৱা নাই আজিকালি সকলোতে উন্নত মানৰ শিক্ষক আছে তোমালোকে যিটো ল'ৰা গভৰ্ণমেণ্টত পঢ়ি বা যোনটো ল'ৰা মানে প্ৰাইভেটত পঢ়ি একে ৰিজাল্ট হয় আজিকালি সেইকাৰণে তোমালোকে পাৰিলে মোৰ এটা আইডিয়া যাৰ যদি সামৰ্থ্য আছে প্ৰাইভেটত পঢ়িবৰ কাৰণে সি পঢ়ক নাই আৰু যাৰ সামৰ্থ্য নাই সি চৰকাৰীতে পঢ়ক কাৰণ চৰকাৰী স্কুলতো বঢ়িয়া আজিকালি ক্লাছ হয় লগতে চৰকাৰী স্কুলত পঢ়িলে এটা সুবিধা হ'ব তোমালোকে কিতাপ কিনিবৰ প্ৰয়োজন নাই কিতাপ যিহেতু স্কুলৰ পৰা দিয়ে আৰু যিহেতু তোমালোকে জানা কিতাপৰ নামত প্ৰতি খৰচা হয় মাত্ৰ তোমালোকে কি কৰিব লাগিব টিউশ্যন কেইটা ল'ব লাগিব ঠিক আছে টিউশ্যন কেইটা ভালকৈ ল'লে বা ইউটিউবত হওক বা আজিকালি কৰ্চ ছিষ্টেম আছে আমাৰ এটা কৰ্চ আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ যদি কোনোবা ল'ম বুলি বিচাৰি ল'ব পাৰিবা আৰু ক্লাছ 9-10ৰো আহি আছে আমাৰ কৰ্চ ঠিক আছে একদম কম পইচাত এক মাহ হয় 1 বছৰ ভেলিডিটি থাকিব মানে গোটেই এনুৱেল যোনটো পঢ়ি পেলাই তাৰ মানে আদায় কৰি ল'ব পাৰিবা বেলেগে কেনেকুৱা বিচাৰি সেইটো নাজানো বাৰু কিন্তু আমাৰ যোনটো প্লে ষ্ট'ৰ যিটো এপ আছে সেই এপৰ থ্ৰুৰে তোমালোকে যদি যোৱা বা আমাৰ কুপন কোড যদি ইউজ কৰা তেতিয়া তোমালোকে ডিছকাউণ্ট পাবা কিন্তু সেইটো এতিয়ালৈকে লঞ্চ কৰা নাই যেতিয়া লঞ্চ কৰিব আমি ভিডিঅ' আকাৰে জনাই দিয়াৰ চেষ্টা কৰিম এতিয়া কথা হ'ল মেইনলি বুজি পাইছা এতিয়া মেট্ৰিক পৰীক্ষা দিয়াসকলে ঘৰত এতিয়া কি কৰা দৰকাৰ তোমালোকে পাৰিলে তোমালোকৰ দাদাসকলক যোনবোৰ মানে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে বা যোনসকলে হায়াৰ সেকেন্ডাৰীত পঢ়ি আছে তেওঁলোকে যাতে সুধা দাদা আমি ছায়েন্স ল'লে কেনেকুৱা হ'ব দাদা আমি আৰ্টছ ল'লে কেনেকুৱা হ'ব বা দাদা আমি কমাৰ্চ ল'লে কেনেকুৱা হ'ব তেওঁলোকৰ পৰা অলপ বস্তু আইডিয়া কৰা
তেওঁলোকে বুজি পায় বা তেওঁলোকে কৈ দিব তোমালোকক যে তোমালোকে চায়েন্স লোৱা, এইটো তেওঁলোকৰ স্ক'প আছে, বা তোমালোকে কিছুমানে ক'ব যে আৰ্টছ লোৱা, এইটো এনেকুৱা ধৰণৰ স্ক'প আছে। সেইকাৰণে তোমালোকে ডাঙৰসকলৰ পৰা আইডিয়াবোৰ ল'ব পাৰা। আৰু কিছুমান ল'ৰা ছোৱালী মাক বাপেকে বা নিজে পলিটেকনিক হওক বা ITIত এডমিশ্যন ল'ম বুলি ভাবি থাকে। তোমালোকেও পাৰিলে পলিটেকনিক বা ITI যদি কৰিম বুলি ভাবা কৰিব পাৰা। কিন্তু মই এটা কথা কওঁ, তোমালোকে পাৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই যদি পলিটেকনিক বা ITI কৰা বেছি বেটাৰ হ'ব, ঠিক আছে। আমাৰ কাৰণ কিয় আজিকালি ল'ৰা ছোৱালীবোৰ বহুত সৰু কম বয়সতে তেওঁলোকে কি কৰে, মেট্ৰিক হওক বা কম বয়সতে তেওঁলোকে মেট্ৰিক পাছ কৰে। সেইবাবে তেওঁলোকে যেতিয়া বাহিৰ কলেজত পঢ়িব যাব, তাতে ITI কলেজ বা পলিটেকনিক কলেজত পঢ়িব গ'লে এটা মানসিক প্ৰেছাৰ পৰে। চ' সেইটোৰ কাৰণে তোমালোকে অলপ চাই ল'বা। আৰু হায়াৰ ছেকেণ্ডেৰী যোনসকলে পৰীক্ষা দিলা, তোমালোকৰ ভাল খবৰ যে তোমালোকেও ভালদৰে BA হওক বা BSc যিটো ষ্ট্ৰীম লোৱা, পলিটেকনিক কৰিব পাৰা, ITI কৰিব পাৰা, তোমালোকে কৰিব পাৰা। যাৰ মানে চায়েন্স আছিল JW হওক বা NEET এইবোৰৰ কাৰণে অলপ প্ৰিপাৰেশ্যন ল'ব পাৰা। এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগিছিল, লাইক কমেণ্ট কৰিবা। নেক্সট লগ পাম, ধন্যবাদ, কাটি দিয়া।